বিনে বিএন সিং পেট্ৰল পাম্পৰ পৰিচালকৰ বিৰুদ্ধে থানাই এজাহাৰ দাখিল কৰা হৈছে। মিন্টু শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বেৰলাচিত সেনা অসমে। মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে বেৰলাচিত সেনাৰ দৰং জিলা সমিতিয়ে। লখিমপুৰ থানাত এজাহাৰ দাখিল কৰিছে বেৰলাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে। শৃংখল চলিহা আৰু শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী, অন্যথা সমগ্ৰ অসমতে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। বেৰলাচিত সেনাই হুংকাৰ প্ৰদান কৰিছে। উল্লেখযোগ্য যে বেৰলাচিত সেনাৰ বিৰুদ্ধে 7 কোটি টকা দাবী কৰাৰ মিছা অভিযোগ তুলিছিল মিন্টু শইকীয়াই। বিনা স্বাৰ্থে আমাৰ শৃংখল চলিহাক তথা এই শংকৰজ্যোতি বৰুৱাক আমাৰ অসমীয়াৰ স্বাভিমান জাতিৰ হকে মাত মাতি অহা সংগঠন হিচাপে তেখেতে আছুত এটা সময়ত প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু আমি অসমীয়া জাতীয় চেতনা জাতীয় স্বাৰ্থত যিসকল লোকে কাম কৰি আছিলে, এই শংকৰজ্যোতি বৰুৱাৰ লগতে শৃংখল চলিহা আমাৰ তিনিচুকীয়া জিলা সমিতিৰ অভিষেক বৰা তেখেতকো আটক কৰা হৈছে। এই প্ৰতিগৰাকী লোকক সৈনিকক যাতে বিনা চৰ্তে মুকলি কৰি দিয়ে, মুকলি আকাশৰ তললৈ তেওঁলোকে এৰি দিয়ে, তাৰ কাৰণে আমি আমাৰ জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। সমগ্ৰ অসমৰ লগতে আজি আমি দৰং জিলা সমিতিয়েও আজি আমাৰ মঙলদৈ সদৰ থানাত যি মিন্টু শইকীয়া নামৰ বিএন সিং পেট্ৰল পাম্পৰ যিজন পৰিচালক, এই পৰিচালকজনে যেনেধৰণে আমাক বেৰলাচিত অসমক সমগ্ৰ অসমীয়া জাতিৰ অসমীয়া ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰি তেওঁ যি 7 কোটি টকাৰ লেনদেনৰ ধন দাবীৰ দৰে এটি ভুৱা অভিযোগ সংবাদমেল যোগে তেওঁ জনাইছিলে। সংবাদমেল যোগ পাতি তেখেতে সমগ্ৰ অসমীয়া সমাজৰ মাজত আমাক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছিলে। অতি দুখ আৰু পৰিতাপৰ কথা, বৰ্তমানৰ যিখন চৰকাৰ, এই চৰকাৰখনে গণতান্ত্ৰিক ৰাইজ বা মূল্যবোধক প্ৰমূল্যবোধক কেতিয়াও গুৰুত্ব নিদিয়ে। গণতান্ত্ৰিকভাৱে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি দুলীয়াজান বন্ধ কৰি দিছে। সকলো ফালৰ পৰা এক জনশূন্য পৰিৱেশ সৃষ্টি কৰিছে আৰু আমাৰো বেৰলাচিত সেনাৰ সৈনিকসকলে এই দুলীয়াজানৰ গণতান্ত্ৰিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দুলীয়াজানলৈ ঢাপলি মেলাৰ মুহূৰ্ততে বিভিন্ন থানাত তেওঁলোকক আটক কৰা হৈছে। লখিমপুৰ জিলাৰ প্ৰতিনিধিত্ব কৰা প্ৰাণজিৎ গগৈ, যিজন যুটীয়া সচিব, কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব, তেখেতক আটক কৰা হৈছে। জিলাৰ মুখ্য সচিব ৰূপাংকৰ বৰাক আটক কৰা হৈছে। কেন্দ্ৰীয় প্ৰশাসনিক সচিব হৰকুমাৰ গগৈ, শৃংখল চলিহাকে আদি কৰি বহু নেতাক বিভিন্ন থানাত গ্ৰেপ্তাৰ কৰা হৈছে। এইটো কেতিয়াও মানি ল'ব পৰা কথা নহয়। এজন শৃংখল চলিহাক বন্দী কৰিব, এজন ৰূপাংকৰ পৰা প্ৰাণজিৎ গগৈ বন্দী কৰিব। হাজাৰজন বেৰলাচিত সেনাৰ সৈনিকে গণতান্ত্ৰিকভাৱে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি অধিকাৰ আছে, এই অধিকাৰক সাব্যস্ত কৰিবৰ কাৰণে ৰাজপথলৈ ওলাই আহিব। আমি আজি উত্তৰ লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। সৌসিদিনা যোৱা 21 তাৰিখে এখন সংবাদমেলৰ জৰিয়তে বিএন সিং পেট্ৰল ডিপোৰ স্বত্বাধিকাৰ পৰিচালক মিন্টু শইকীয়া নামৰ ব্যক্তিজনে বেৰলাচিত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।